যোৰহাটত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ। অখিল গগৈৰ পত্নীৰ নিযুক্তিৰ তদন্ত কৰি চৰকাৰক দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় সাংসদগৰাকীয়ে। অখিল গগৈয়ে পত্নীৰ নিযুক্তিৰ তদন্ত বিচাৰিছে, এতিয়া চৰকাৰে দায়িত্ব পালন কৰক, কেৱল অভিযোগ কৰিলেই নহ'ব, এই মন্তব্য কৰে সাংসদ গৌৰৱ গগৈ। সাংসদগৰাকীয়ে আজি যোৰহাটত দলীয় সভাত অংশগ্ৰহণ কৰি সাংবাদিকক কয় যে মুখ্যমন্ত্ৰীৰ মনত এতিয়া ভয় সোমাইছে। যেতিয়াই বিজেপি দলৰ ৰাজ্যিক সভাপতি সলনি হ'ল তেতিয়াৰ পৰাই তেওঁৰ মনটো ভাল নহয় বুলি কয়। আপোনাৰ সব যি ধৰণৰ মই কৈছোঁ যে যি ধৰণৰ অপপ্ৰচাৰ আৰু অত্যাচাৰ বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰম্ভ কৰিছে, সেইটোৱে ইংগিত যে তেওঁলোকে নিজৰ বিধানসভা নিৰ্বাচনৰ তৈয়াৰী আৰম্ভ কৰিছে। ঠিক আছে, তেওঁলোকে অপপ্ৰচাৰ আৰু অত্যাচাৰৰ ওপৰত নিৰ্ভৰ। অপপ্ৰচাৰ আৰু অত্যাচাৰ হ'ল তেওঁলোকৰ বাবে তেওঁৰ লাখতি। আমি জনসাধাৰণৰ মাজত গৈ আমি বাস্তৱ কথাখিনি উল্লেখ কৰিম। আমি নিজৰ সংগঠনৰ যোগেদি আমি মানুহক সাহস দিম, আমি মানুহক বুজাম যে সদায় এই পৰিস্থিতি নাথাকে, সদায় এই মুখ্যমন্ত্ৰীজনৰ আতংক সজীৱ হৈ নাথাকে। আৰু আজিৰ তাৰিখত আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে কংগ্ৰেছৰ সাংসদজনৰ ওপৰত যে আক্ৰমণ হ'ল, মাত্ৰ কংগ্ৰেছৰ এগৰাকী সাংসদৰ ওপৰত হোৱা নাই, তেওঁ সুপুত্ৰৰ ওপৰত হ'ল, লগতে অসম আৰক্ষীৰ ওপৰত হৈছে। অসম আৰক্ষীৰ ওপৰত আজি বিজেপি দলৰ গুণ্ডা বাহিনীয়ে শাৰীৰিকভাৱে আক্ৰমণ কৰিছে, তেওঁলোকৰ ডিঙিৰ ওপৰত হাত ৰাখিছে, তেওঁলোকৰ বন্দুক পিষ্টল কঢ়িয়াই লৈ যাবলৈ বিচাৰে। আৰু ইয়াৰ পিছতো এজনো ব্যক্তিক আজি গ্ৰেপ্তাৰ কৰা নাই। গৃহ বিভাগৰ দায়িত্ব থকা অসমৰ মুখ্যমন্ত্ৰী অসমৰ আৰক্ষীসকলক হতাশ কৰিছে। আৰু আজি আমি অসম আৰক্ষীসকলৰ সন্মানৰ স্বাভিমানৰ সম্পৰ্কে আমি মাত মাতিছোঁ। আমাৰ কাৰণে নহয়, আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা কোনো আশা নকৰোঁ, ন্যায়ৰ আশা নকৰোঁ, কিন্তু অসম আৰক্ষীসকলৰ লগত যে অপমান হ'ল, অসম আৰক্ষীৰ ওপৰত যে আক্ৰমণ হ'ল, তাৰ বাবে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা স্পষ্ট পদক্ষেপ লোৱাটো বিচাৰোঁ। বন্দুক কঢ়িয়াই লৈ যাবলৈ বিচাৰে, আৰক্ষী ডিঙিৰ ওপৰত তেওঁলোকে হাত ৰাখিছে, আৰু মুখ্যমন্ত্ৰী নিমাত আজি আমাৰ পুলিচ ফৰ্চ কেনেদৰে নিজৰ দায়িত্ব পালন কৰিব? আজি আমাৰ পুলিচ ফৰ্চে কি ভাবিব যে কিয়নো মই পুলিচত সোমাইছোঁ? বিজেপি দলৰ সদস্য আহি মোক অপমানিত কৰিছে, মই দুখ পাইছোঁ, আৰু তেওঁলোকৰ ওপৰত একো একশ্যন নাই লোৱা। মুখ্যমন্ত্ৰী নিজে লোৱা নাই, তেওঁ বিভাগৰ দায়িত্ব থকা মন্ত্ৰীজনে লোৱা নাই। তো অসম আৰক্ষীসকলৰ মনবোৰ যথেষ্ট বেয়া। যেতিয়াৰ পৰা গৃহ বিভাগৰ দায়িত্ব মুখ্যমন্ত্ৰী লৈছে, আজি অসম আৰক্ষীসকলৰ হৈ আমি মাত মাতিছোঁ। তদন্ত বিচাৰিছে, তো চৰকাৰে দায়িত্ব পালন কৰক। মাত্ৰ অভিযোগ দাঙি দিলেতো নহ'ব, অভিযোগৰ লগত কিবা তথ্য থাকিব লাগিব। তো আমি কৈছোঁ যে আজিৰ তাৰিখত মুখ্যমন্ত্ৰী মহোদয় মূৰত ভয় সোমাই গৈছে। যেতিয়াৰ পৰা বিজেপি দলৰ সভাপতি সলনি হ'ল, তেওঁৰ মনটো ভাল নহয়। ইতিমধ্যে দেখিছে দিল্লীত বিজেপি দলৰ চৰকাৰ হ'ল, ভাগি ভাগি বিজেপি দলৰ নেতাসকল আছে, জ্যেষ্ঠ নেতাসকল আছে, সকলোকে আঁতৰত ৰাখি প্ৰথমবাৰ বাবে বিধায়িকা হোৱা ৰেখা গুপ্তা ডাঙৰানী মুখ্যমন্ত্ৰী বনাই দিলে। বিভিন্ন ৰাজ্যত, উত্তৰাখণ্ড, গুজৰাটত য'ত বিজেপি দলৰ অৱস্থা নিৰ্বাচনৰ পূৰ্বে বেয়া আছিলে, তাত এবাৰ নহয় দুবাৰ তেওঁলোকে মুখ্যমন্ত্ৰী সলনি কৰিছে। নিশ্চয় এই কয়লা চিণ্ডিকেটৰ কথাবোৰ, কেলেংকাৰী কথাবোৰ প্ৰধানমন্ত্ৰী কাণত পৰিছে। কোনদিনা মুখ্যমন্ত্ৰী নিজৰ চকীত হেৰাই, সেয়া লৈ আজি তেওঁৰ মনৰ ভিতৰত এটা ভয়, আৰু ভয়টো লৈ আজি ৰাইজৰ ওপৰত অন্যায় কৰিবলৈ আৰম্ভ কৰিছে, ৰাইজৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছে। পাহৰি গৈছে যে অসমৰ ভিতৰত ৰাইজ আটাইতকৈ শক্তিশালী। এইটো তেওঁলোকৰ চৰকাৰৰ বিফলতা।
যোৰহাট মাজুলী দলং ডাবল ইঞ্জিনৰ চৰকাৰ আছে, চৰকাৰ তেওঁলোকে কৰিব পৰা নাই। মাজুলী বিধায়কে কৈছে সাংসদৰ ভুল। এতিয়া তেওঁলোকৰ চৰকাৰ PWD বিভাগ কাৰ হাতত আছে? এতিয়া কেন্দ্ৰীয় মন্ত্ৰী কি কৈছিল যে ফেব্ৰুৱাৰী মাহত ঝাঞ্জিয়ে 4 লেন হাইৱে কাম শেষ হৈ যাব। ফেব্ৰুৱাৰীটো শেষ হ'লেই কাম সম্পূৰ্ণ হ'ল। তো সেইকাৰণে তেওঁলোকে মাত্ৰ প্ৰচাৰহে কৰে যে তেওঁ কাম কৰাৰ ক্ষেত্ৰত খুব তেওঁলোকে দক্ষ। বাস্তৱভাৱে নহয়। আজি শিক্ষা ক্ষেত্ৰত, স্বাস্থ্য ক্ষেত্ৰত যদি আপোনালোকে তথ্যবোৰ চাই প্ৰত্যেক ক্ষেত্ৰত অসমৰ পাৰফৰ্মেঞ্চ যথেষ্ট বেয়া। এইটো আমি কোৱা নাই, চৰকাৰী তথ্যত উল্লেখিত হৈ আছে। তো সেইকাৰণে তেওঁ যে ইমান দক্ষ নহয়, এইখিনি কথা এতিয়া ৰাইজে গম পাই গৈছে। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।